Welcome to Assamese e-classroom. This is Jyotimay Kolita. আজি মই দশমমান শ্ৰেণীৰ গণিত বিষয়ৰ অষ্টম অধ্যায় ত্ৰিকোণমিতিৰ অনুশীলনী 8.1 ৰ কোৱেশ্চন দুটামান সলভ কৰিম। সো আজি কোৱেশ্চন নম্বৰ 8 ৰ পৰা ষ্টাৰ্ট কৰিম। যদি 3 cot a equal to 4 তেন্তে 1 minus tan square a divided by 1 plus tan square a equal to cos square a minus sin square a হ'বনে নহয় পৰীক্ষা কৰা। তো আমি এই আমাক যোনটো দিয়া আছে তাৰ সহায়ত আমি tan a আৰু cos a sin a ভ্যালু উলিয়ালাম। তাৰ পিছত আমি লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড লৈ to prove কৰিম। তো প্ৰথমতে আমি ABC এটা সমকোণী ত্ৰিভুজ বনাই ললো যত A আৰু C দুটা সমকোণ। কিন্তু আমাক ইয়াতে সব এই সমকোণটো ইউজ কৰি প্লাই মানে দিয়া আছে। তো আমি এইটো কোণৰ সহায়ত অনুপাতবোৰ উলিয়াম। তো আমাক দিয়া আছে 3 cot A equal to 4। তো আমাৰ cot A equal to আহি যাব 4/3। তো cot a মানে কিমান আমাৰ ইয়াতে আমাৰ cot a টো কি হয় tan a উলটা হয়। তো আমি tan a মানে কি হয় লম্ব বাই আমাৰ ভূমি। তো আমাৰ ইটো কি হৈ যাব ভূমি বাই লম্ব cot a। তো এই কোণ সাপেক্ষে আমাৰ ভূমি আহি যাব ab বাই লম্ব হ'ব আমাৰ bc ইকুৱেল টু 4/3। তো আমি আগৰ নিচিনাকে ab ইকুৱেল টু আমি ধৰি লম 4k আৰু bc ইকুৱেল টু আমাৰ 3k যত k এটা ধনাত্মক সংখ্যা। তো এতিয়া ABC ত্ৰিভুজন আমি পাইথাগোৰাছৰ সূত্ৰ ইউজ কৰিম। তো পাইথাগোৰাছৰ উপপাদ্য মতে আমি পাম AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ। তো AB 4k হোল স্কয়াৰ প্লাস 3k হোল স্কয়াৰ 16k হোল স্কয়াৰ প্লাস 9k স্কয়াৰ। তো এটো প্লাস কৰিলে হ'ব 25k স্কয়াৰ। তো দুইফালে বৰ্গমূল লৈ লোৱা AC ইকুৱেল টু 25k স্কয়াৰ। তো AC ইকুৱেল টু আমাৰ আহি যাব 5k। তো আমাৰ ইকুৱেশনটোত কি ভ্যালু বহাব লাগিব tan cos আৰু a তো sin a। তো আমি প্ৰথমতে tan a উলিয়াই লম। tan a ইকুৱেল টু আমাৰ আহি যাব লম্ব অৰ্থাৎ BC বাই কৰ্ণ সৰি BC বাই আমাৰ ভূমি লম্ব বাই ভূমি আহি যায় tan এর ভ্যালু। তো BC বাই AB BC বাই AB। তো BC এর ভ্যালু আমাৰ আছে 3k আৰু AB আমাৰ আছে দিয়া 4k। তো 3/4 আমি ডাইৰেক্টলি ইটোৰ পৰা উলিয়াব পাৰিলো হয় cot a ইকুৱেল টু যেটো 4/3। তো আমাৰ tan a ইকুৱেল টু 3/4। তাৰ পিছত আমাক আৰু লাগিব sin এর ভ্যালু। sin a ইকুৱেল টু আমাৰ আহি যাব লম্ব বাই কৰ্ণ অৰ্থাৎ BC বাই AC। তো BC আমাৰ দিয়া আছে 3k আৰু কৰ্ণ আমাৰ 5k। তো এটো আহি যাব 3/5। cos এর ভ্যালু আমাৰ আহি যাব ভূমি AB by AC AB by AC। তো AB এর ভ্যালু আমাৰ 4k আৰু AC হৈছে 5k। তো এটো আহি গল 4/5। তো এতিয়া আমাৰ লেফট হ্যান্ড সাইড টু লোৱা লেফট হ্যান্ড সাইড ইকুৱেল 1 minus tan square a divided by 1 plus tan square a ভ্যালু পুট কৰা 1 minus tan এর ভ্যালু হৈছে 4/3 to whole square কৰা 1 plus 3/4 sorry 3/4 আসলে 1 minus ইটো হৈ যাব 9/16 1 plus 9/16। তো তলত আমাৰ 16 এলসিয়াম ললো। তো 16 minus 9 to 16 আমি এলসিয়াম ললো 16 plus 9। তো ইটো সাইডতে লিখো। তো উপৰত আমাৰ মাইনাস কৰিলে হ'ব 7/16 আৰু তলত আহিব 25/16। তো ইটো ইয়াতে আহি মাল্টিপ্লাই হ'ব অৰ্থাৎ 16/25 আহিব। তো আমাৰ ভ্যালু হৈ যাব 7/25। তো ৰাইট হ্যান্ড সাইডত আমাৰ আছে cos স্কয়াৰ a minus sin স্কয়াৰ a। তো আমি ইটো উলিয়াও তাৰ পিছত চাম যে ইকুৱেল হয় নে নাই। cos স্কয়াৰ a minus sin স্কয়াৰ a। তো cos এর ভ্যালু আমি কিমান পাইছিলো cos এর ভ্যালু পাইছিলো আমি 4/5 আৰু এটো 3/5 4/5 হোল স্কয়াৰ আৰু আমি sin এর ভ্যালু পাইছিলো 3/5 হোল স্কয়াৰ। তো এটো সলভ কৰা 16/25 minus 9/25 7/25। তো আমি দেখা পালো যে লেফট হ্যান্ড সাইড ইকুৱেল টু রাইট হ্যান্ড সাইড। তো আমি ইটোৱে দেখাব লাগিছিল যে আমাক
ইকুৱেল হ'বনে নাই পৰীক্ষা কৰিব দিছে তো ইকুৱেল হৈছে তো নেক্সট আমি 9 নম্বৰটোলৈ আগবাঢ়ো ত্ৰিভুজ ABC বিকোণ সমকোণ যদি tan A = 1/√3 তেন্তে তলৰ মানবিলাক উলিওৱা তো আমি প্ৰথমতে এটা আমাক ইয়াতে ত্ৰিভুজ দিয়া আছে ABC ৰ কৈছে আমাক বিকোণটো সমকোণটো A B C তাৰপিছত tan A = আমাক দিয়া আছে tan A = 1/√3 তো আমাৰ প্ৰথমতে দুটা ইকুৱেশ্যনতে আমাৰ sin প্ৰথম ইকুৱেশ্যনটোত আমাৰ sin A cos A sin C লাগে তো প্ৰথমতে আমি উলিয়াম ইটোৰ পৰা আমি তো tan A = কিমান হ'ব এই কোণটো সাপেক্ষে ইটো নহয় দেই ইটো কোণৰ সাপেক্ষে আমাৰ লম্ব কি হ'ব BC আৰু আমাৰ লম্ব বাই ভূমি হ'ব তো লম্ব বাই ভূমি তো ইটো আহি যাব BC বাই AB = 1/√3 তো আগৰ নিচিনাকৈ আমি ইটো এতিয়া ধৰি ল'ম BC = আমি K ধৰিলোঁ মানে 1K আৰু AB = আমি ধৰি ল'লোঁ √3K এনেকুৱা কুৱেশ্যন থাকিলে আমি প্ৰায় পাইথাগোৰাছৰটো এপ্লাই কৰিম এতিয়া ABC ত্ৰিভুজত আমি পাইথাগোৰাছৰ উপপাদ্য ইউজ কৰি পাওঁ AC² = √AB² + BC² তো AB আমাৰ আছে √3K² + BC হৈছে K² তো √3² কৰিলে আমাৰ 3K² + K² তো √4K² তো আমাৰ AC = আহি যাব ডাইৰেক্ট লিখি দিয়া 2K বৰ্গমূল লোৱাৰ পিছত তো আমাৰ এতিয়া 1 নম্বৰটোত আমাক কি উলিয়াব দিছে sin A cos C + cos A sin C তো এইটোৰ কাৰণে আমাক sin A ৰ ভ্যালু লাগিব তো sin A ৰ ভ্যালু কেনেকৈ উলিয়াম আমি এই কোণৰ সাপেক্ষে এতিয়া sin A মানে হ'ব লম্ব অৰ্থাৎ BC বাই AC BC আছে আমাৰ K আৰু AC আমি পালো 2K তো 1/2 তো cos C কিমান হ'ব এতিয়া C কোণৰ সাপেক্ষে cos C কৈছে নহয় তো C কোণৰ সাপেক্ষে আমাৰ cos C অৰ্থাৎ ভূমি কোণডাল হ'ব BC বাই AC তো এইটো আহি গ'ল K/2K = 1/2 তাৰপিছত cos A এই কোণৰ সাপেক্ষে ভূমি হ'ব আমাৰ AB আৰু কৰ্ণ AC AB বাই AC তো AB আছে আমাৰ √3K আৰু AC 2K √3/2 তাৰপিছত আমাৰ sin C উলিয়াব লাগে sin C তো C কোণৰ সাপেক্ষে আমাৰ sin θ আমি কেনেকৈ উলিয়াম লম্ব AB বাই AC লম্ব বাই কৰ্ণ তো আমাৰ লম্ব অৰ্থাৎ AB আমাৰ √3K / 2K তো এইটো আহি গ'ল √3/2 এতিয়া আমি এইটোত বহুৱাই দিলে গোটেইখিনি ভ্যালু আমি কিমান পাম 1/2 * 1/2 + √3/2 * √3/2 তো এইটো আহি যাব 1/4 + √3 মাল্টিপ্লাই কৰিলে 3/4 তো এলচিএম আহি যাব 4 1 + 3 4 অৰ্থাৎ আমাৰ এনসাৰ আহি যাব 1 তো 9 ৰ 2 নম্বৰটো তোমালোকে নিজে সলভ কৰিব ট্ৰাই কৰিবা যদি কিবা বুজি নোপোৱা থাকে তো কমেন্ট কৰি জনাবা আৰু যদি ভিডিওটো ভাল লাগিছে তো লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিবা থ্যাংক ইউ